গুড ইভিনিং গাইজ। বহুত দিনৰ মূৰত আজি ফাষ্টফুড খাবলৈ ওলাইছোঁ। আজি জিভাৰ কথাহে শুনিম, পেটৰ কথা নহয় দেই। কাৰণ পেটৰ কথা শুনিলেতো আৰু ফাষ্টফুড খোৱা বন্ধই কৰিব লাগিব। কথাবিলাক অকণমান বজাৰ নিচিনা হ'ব পাৰে, কাৰণ দাঁতৰ বিষ হৈ আছিলে আজি কেইদিনমানৰ পৰা। 6-7 দিনমান হৈ গ'ল, তথাপি আৰামেই পোৱা নাই। বলক তথাপি চিকেন পকৰা সেই গতিকে নাখাওঁ। আজি ভাবিছোঁ কিবা এটা ফাষ্টফুড খাই লওঁ। তো বাৰু মই ওলাইছোঁ অমৃত ভোগ ৰেষ্টুৰেণ্টলৈ বুলি। নামটো শুনি খুব ভাল লাগিছে নহয় জানো? মই অৰ্ডাৰ দিলোঁ চিকেন চাওমিন। এয়া চাওকচোন, ইমান ধুনীয়াকৈ বনাই আছে নহয় দাদাকেইজনে। মোৰ লগতে চেনেলটোৰ নামো সুধিলে, তেওঁলোকে বোলে ছাবস্ক্ৰাইব কৰি থ'ব আৰু মাজে সময়ে ভিডিঅ'বোৰ চাব বোলে। ভাল লাগিল কথাষাৰ শুনি। আমাৰ অৰ্ডাৰ চিকেন চাওমিন ৰেডি হৈ গ'ল, এতিয়া খোৱাহে কথা। মই খুব বেছি খাব নোৱাৰোঁ, গতিকে এক প্লেটে লৈছোঁ, সেইখিনি দুয়োটাই ভগাই খাম। বলকচোন কেনেকুৱা লাগে, খাই পিনেহে গম পাম। তাৰপিছত আপোনালোকক জনাম যে খাই মই কেনেকুৱা পালোঁ। অকণমান চচটো ল'বই লাগিব। এতিয়া খোৱাৰহে কথা। ৰ'ব, প্ৰথমতে মিক্স কৰি লৈছোঁ। খাবলৈ খুব বেছি টেষ্টি নহ'লেও কিন্তু ভালেই লাগিছিল বাৰু। আপোনালোকে যাব পাৰে অমৃত ভোগ ৰেষ্টুৰেণ্টলৈ। এনেকুৱা বাহিৰতে বহি ধুনীয়াকৈ আপুনি ফটো চটো ক্লিক কৰি খাব পাৰিব। যাবচোন কেতিয়াবা যদি গুৱাহাটীৰ আশে পাশে আছে। মই খাই পিনি আজৰি হৈ ওলাই গ'লোঁ। আজিলৈ বাই বাই।